মার্চ আমাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত 3 মাৰ্চ দিনটো বিশ্ব শ্ৰৱণ দিৱস হিচাপে পালন কৰা হয়। ৱৰ্ল্ড হিয়াৰিং ডে। এই ৱৰ্ল্ড হিয়াৰিং ডেৰ লগত সংগতি ৰাখি আমি গোসাইগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ তৰফৰ পৰা আমি আজি এই সংশবিল এমই স্কুলত এটা সজাগতা সভা আৰু হেল্থ চেকআপ কেম্পৰ আয়োজন কৰিছোঁ। আমি মুখ্যতঃ 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক বিভিন্ন বেমাৰ আদিৰ চিকিৎসা আমি কৰিম। আমাৰ বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসকসকল কোকৰাঝাৰ মেডিকেল কলেজৰ পৰা আহিছে, যেনেকুৱা আই ডিপাৰ্টমেণ্টৰ পৰা আহিছে, ENT ডিপাৰ্টমেণ্টৰ পৰা আহিছে, অৰ্থপেডিক্সৰ পৰা আহিছে, জেনেৰেল মেডিচিন ডিপাৰ্টমেণ্টৰ পৰা আহিছে, ডেণ্টেলৰ পৰা আহিছে। এনেকুৱা আমাৰ 6টা বিভাগৰ পৰা আমাৰ বিশেষজ্ঞসকল আহিছে। তেখেতসকলে আমাৰ সৰু ল'ৰা ছোৱালীৰ লগত যদি গাৰ্জেনো আহিছে তেখেতসকলৰ স্বাস্থ্য পৰীক্ষা কৰিব আৰু কাৰোবাৰ যদি কিবা অসুবিধা আছে সেইটো উলিয়াই পিনে তেখেতসকলক প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াব আৰু কাৰোবাৰ যদি উচ্চ চিকিৎসাৰ প্ৰয়োজন হয় তেখেতক সেই বিষয়ে তেখেতসকলে উপদেশ দিব। আৰু বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে আমি যিটো আজি কাৰ্যসূচী ৰাখিছোঁ তাত আমাৰ মেইন আছে আমাৰ সজাগতা সভা আৰু আমি এটা ৰেলী আমি কৰিছোঁ। উদ্দেশ্যটো হৈছে যে মানুহৰ মাজত কাণৰ যিটো কাণৰ যত্ন আমি কেনেকৈ ল'ব লাগে, আমি দৈনন্দিন জীৱনত আমি কি ভুল কৰোঁ, কাণৰ যত্ন যিখিনি লোৱা উচিত নহয় বা যিখিনি বস্তু আমাৰ ক্ষতি কৰে সেইখিনি বস্তু আমি কৰিব নালাগে, সেই বিষয়ে ৰাইজৰ মাজত সজাগতা স্থাপন কৰা। আমাৰ যিটো মাল্টি স্পেচিয়েলিটি কেম্প যিটো আমি কৰিছোঁ এইটো আমাৰ কোকৰাঝাৰ জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অন্তৰ্গত RBSK ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম এই বিভাগৰ দ্বাৰা আয়োজন কৰা হৈছে মাল্টি স্পেচিয়েলিটি কেম্প।